নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেল তলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদ মুকলি হৈছে তাই লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু যদি আপোনালোকে আমাৰ ইজি গাইড নামৰ দ্বিতীয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া থকা লিংকটোত ক্লিক কৰি আমাৰ এই দ্বিতীয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য নেশ্যনেল মটো অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় বাক্যশাৰী কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ ৰাষ্ট্ৰীয় বাক্যশাৰী হ'ল সত্যমেৱ জয়তে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য নেশ্যনেল মটো অফ ইণ্ডিয়া সত্যমেৱ জয়তে টেকেন ফ্ৰম? ভাৰতৰ ৰাষ্ট্ৰীয় বাক্য সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ ৰাষ্ট্ৰীয় বাক্য সত্যমেৱ জয়তে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, আফটাৰ হাউ মেনি ইয়াৰ্ছ ইজ দ্য কুম্ভ মেলা চেলিব্ৰেটেড? কুম্ভ মেলা কিমান বছৰৰ মূৰত উদযাপন কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। কুম্ভ মেলা প্ৰতি 12 বছৰৰ মূৰত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ হিন্দী ইনক্লুডেড ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? হিন্দী ভাষাক কেতিয়া ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1950 চনত হিন্দী ভাষাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ কল্ড দ্য টি কেপিটেল? অসমৰ কোনখন জিলাক চাহৰ ৰাজধানী বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসমৰ যোৰহাট জিলাখনক চাহৰ ৰাজধানী বুলি কোৱা হয়। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেসক্ৰিপচনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু কম্প'জ দ্য সং সাৰে জাহা সে আচ্ছা? সাৰে জাহা সে আচ্ছা গীতটো কোনে ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মহম্মদ ইকবালে সাৰে জাহা সে আচ্ছা গীতটি ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য হাইয়েষ্ট এৱাৰ্ড ফৰ লিটাৰেচাৰ ইন ইণ্ডিয়া? ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ বঁটাটো কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ বঁটাটো হ'ল জ্ঞানপীঠ বঁটা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ দ্য জ্ঞানপীঠ এৱাৰ্ড ইণ্ডিয়াছ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড ইনষ্টিটিউটেড? ভাৰতৰ সৰ্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ বঁটা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ সৰ্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ বঁটা 1961 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ দ্য জ্ঞানপীঠ এৱাৰ্ড ফাৰ্ষ্ট এৱাৰ্ডেড? জ্ঞানপীঠ বঁটা প্ৰথমবাৰ কেতিয়া প্ৰদান কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 1965 চনত জ্ঞানপীঠ বঁটা প্ৰথমবাৰ প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন আছিল জি শংকৰ কুৰুপ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য গুপ্তা ডাইনেষ্টি? গুপ্ত ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। গুপ্ত ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ইন দ্য ৱৰ্ল্ড টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? এভাৰেষ্ট শৃংগ আৰোহণ কৰা বিশ্বৰ সৰ্বপ্ৰথম মহিলা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। এভাৰেষ্ট শৃংগ আৰোহণ কৰা বিশ্বৰ সৰ্বপ্ৰথম মহিলাগৰাকী আছিল জুনকো টাবেই আৰু তেওঁ জাপানৰ নাগৰিক আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ফিমেল এষ্ট্ৰনট? বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশচাৰী আছিল ভেলেণ্টিনা তেৰেস্কোভা। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড ভেলেণ্টিনা তেৰেস্কোভা গো ইনটু স্পেচ? কোন চনত ভেলেণ্টিনা তেৰেস্কোভাই মহাকাশলৈ যাত্ৰা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1963 চনৰ 16 জুন তাৰিখে ভেলেণ্টিনা তেৰেস্কোভাই মহাকাশলৈ যাত্ৰা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ দ্য ৱৰ্ল্ড?
বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল মাৰিয়া এষ্টেলা পেৰন আৰু তেওঁ আৰ্জেণ্টিনা ৰাষ্ট্ৰপতি আছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা কাৰেন্ট নাম্বাৰ অফ মেম্বাৰ ষ্টেটছ অফ দা ইউনাইটেড নেশ্যনছ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 193 খন নেক্সট কোৱেশ্চনটো দিয়া আছে which disease is caused by vitamin A deficiency ভিটামিনৰ অভাৱত কোনবিধ ৰোগ হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগটো হয় নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the country with the most active volcanoes in the world পৃথিৱীৰ সৰ্বাধিক সক্ৰিয় আগ্নেয়গিৰি থকা দেশখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি পৃথিৱীৰ সৰ্বাধিক সক্ৰিয় আগ্নেয়গিৰি থকা দেশখনৰ নাম হ'ল ইণ্ডোনেছিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা ফাৰ্ষ্ট মিটিং অফ শংকৰদেৱা এণ্ড মাধৱদেৱা কল্ড শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলনক কি বুলি কোৱা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ প্ৰথম মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম হ'ল ভাইটি আজিৰ এই ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাওঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই